নমস্কাৰ যিসকল মানুহে এতিয়ালৈকে নিজৰ নামখন অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব পৰা নাই সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো অৰুণোদয় আঁচনি যিসকল মানুহে এতিয়ালৈকে পোৱা নাই সেইসকল মানুহৰ কাৰণে আহি গ'ল অৰুণোদয় আঁচনিৰ ফৰ্ম তো আপোনালোকে যদি এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই তেন্তে এইখন ফৰ্ম অতি সোনকালে ফিল আপ কৰি জমা দিয়ক তো কোনখন ফৰ্ম ফিল আপ কৰিব লাগিব যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি বিস্তাৰিত জানিলো যে যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই সেইসকল মানুহে কোনখন ফৰ্ম ফিল আপ কৰিব লাগিব আৰু ফৰ্মখন ক'ত পাব আৰু ক'ত গৈ জমা দিব লাগিব তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন ফৰ্ম আমাৰ হাতত আহি পৰিছে এইখন ফৰ্ম ফিল আপ কৰি আপোনালোকে অতি সোনকালে জমা দিয়ক ফৰ্মখন কেনেকৈ ফিল আপ কৰিব প্ৰথমে আপোনালোকক জনাই দিছোঁ তাৰ পিছত জনাম ফৰ্মখন ক'ত লাভ কৰিব ফৰ্মখনৰ প্ৰথমতে লিখা চাব পাৰিব ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ আৰ্থ সামাজিক জৰীপ 1 প্ৰপত্ৰ 1 তো এই ফৰ্মখনে কিন্তু আপোনালোকৰ ফিল আপ কৰি জমা দিব লাগিব তাৰ পিছত লিখা আছে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়াললৈ পৰ্যায়ক্ৰমে অৰুণোদয় আঁচনি প্ৰদান যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকলে কিন্তু 100% অৰুণোদয় আঁচনি লাভ কৰিব যদিহে এতিয়ালৈকে অৰুণোদয় আঁচনিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই তেন্তে অতি সোনকালে অৰুণোদয় আঁচনি লাভ কৰিব তেতিয়া আপোনালোকক জনাইছোঁ ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগিব প্ৰথমে লিখা চাব পাৰিব ৰেচন কাৰ্ডত থকা পৰিয়ালৰ মুৰব্বী নাম তো ইয়াতে আপোনালোকে ৰেচন কাৰ্ডত থকা পৰিয়ালৰ মুৰব্বীৰ নাম দিব দ্বিতীয় নম্বৰ দিব লাগিব আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰ তৃতীয় নম্বৰ লিখা চাব পাৰিব পৰিয়ালটোৰ যিগৰাকী মহিলা সদস্যৰ নামত অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে তেখেতৰ নাম তো ইয়াতে আপোনালোকে যাৰ কাৰণে আবেদন কৰিব বিচাৰি আছে তাৰ নাম দিব লাগিব তাৰ পিছত অকমান তলত লিখা চাব পাৰিব গাঁও যে লিখা আছে ইয়াতে আপোনালোকে নিজৰ গাঁৱৰ নামখন লিখি দিব তাৰ পিছত আপোনালোকৰ ডাকঘৰৰ নাম লিখি দিব তাৰ পিছত লিখা চাব পাৰিব পিন যে লিখা আছে ইয়াতে পিন নম্বৰ দিব তাৰ পিছত লিখা চাব পাৰিব বুথৰ নাম আৰু নম্বৰ ইয়াতে বুথৰ নাম আৰু নম্বৰটো লিখিব তাৰ পিছত লিখা চাব পাৰিব বিধানসভা সমষ্টিৰ নাম তো ইয়াতে বিধানসভা সমষ্টিৰ নামটো লিখিব তাৰ পিছত ফোন নম্বৰ লিখিব লাগিব ফোন নম্বৰ লিখি পেলাই ৰাইট সাইডে পৰিয়ালৰ মুৰব্বী সিগনেচাৰ কৰিব লাগিব তো এইখিনি কৰাৰ লগে লগে ফাইনালি ফৰ্মখন ফিল আপ কৰা হৈ যাব তো এইখন ফৰ্ম ফিল আপ কৰা হোৱাৰ পিছত এই ফৰ্মখন আপোনালোকে নিজৰ ৱাৰ্ড মেম্বাৰৰ হাতত জমা দিব তো এতিয়া আপোনালোকক জনাইছোঁ ফৰ্মখন ক'ত পাব তো ফৰ্মখন লাভ কৰিবলৈ হ'লে আপোনালোকে নিজৰ ৱাৰ্ড মেম্বাৰৰ লগতে যোগাযোগ কৰিব তাৰ পৰাই ফৰ্মখন পাই যাব তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত